ঠিক হ'ল তেওঁ কিয় নাস্তিক হ'ল তো তাত তেওঁ কেইবাটাও কাৰণ বিশ্লেষণ কৰিছে নাস্তিক্যবাদক আঁকোৱালি লোৱা কাৰণ কি কি হ'ব পাৰে তেওঁ 50টা কাৰণ ব্যাখ্যা কৰিছে মই কাৰণকেইটা এবাৰ কৈ দিছোঁ এটা হ'ল বস্তুবাদ মেটেৰিয়েলিজম এটা হ'ল সন্দেহ ঐতিহ্য অস্বীকাৰ 4 নম্বৰ ধৰ্মীয় উৎসৱবোৰত অবিশ্বাস 5 নম্বৰ ওলামাসকলৰ প্ৰতি বিদ্বেষ 6 নম্বৰ ছালফে ছোৱালিহীন অৰ্থাৎ ভূতপূৰ্ব বুজুৰ্গসকলৰ আদৰ্শৰ পৰা দূৰত্ব ডিষ্টেন্স ফ্ৰম ছলফ 8 নম্বৰ আধ্যাত্মিকতা অস্বীকাৰ ডেনিয়েল অফ স্পিৰিচুৱেলিটি 8 নম্বৰ যুক্তিবাদ তাৰপিছত 9 নম্বৰ দিছে অধাৰ্মিকসকলৰ মেহফিলত অংশগ্ৰহণ 10 নম্বৰ মছজিদৰ পৰা দূৰত্ব 11 নম্বৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনচৰিত অধ্যয়নৰ পৰা দূৰত্ব 12 নম্বৰ আল্লাহ পাকৰ জিকিৰৰ পৰা দূৰত্ব 13 নম্বৰ ধৰ্মীয় সংগঠনসমূহৰ প্ৰতি বিদ্বেষ 14 নম্বৰ পাশ্চাত্যৰ জীৱন ধাৰণৰ দ্বাৰা প্ৰভাৱিত 15 নম্বৰ ইছলামিক জীৱন ব্যৱস্থাত অবিশ্বাস তাৰপিছত দিছে হাৰামক হালাল বুলি ভবা কামুকতা সেন্সুৱেলিটি 18 নম্বৰ হৈছে চিনেমা নাটক আৰু ছ'চিয়েল মিডিয়াত আসক্ত 9 নম্বৰ হৈছে আধুনিকতা 19 নম্বৰ 20 নম্বৰ দিছে হাদিছ অস্বীকাৰ 21 নম্বৰ ইছলামিক পদ্ধতিৰ ৰাজনীতি প্ৰত্যাখ্যান 22 নম্বৰ অনইছলামিক ব্যৱস্থা গ্ৰহণ 23 নম্বৰ খিলাফতে ৰাছিদা বা একক খলিফাক অস্বীকাৰ কৰা 24 নম্বৰ আহলে বাইতৰ প্ৰতি বিদ্বেষ 25 নম্বৰ সাহাবীসকলৰ প্ৰতি বিদ্বেষ 26 নম্বৰ আত্মদৰ্শন 27 নম্বৰ সম্বন্ধীয় ধৰ্ম এফিনিটি ৰিলিজিয়নছ 28 নম্বৰ হৈছে পুঁজিবাদ 29 নম্বৰ হৈছে খ্যাতিৰ দাবী 30 নম্বৰ ধৰ্মবিৰোধী ব্যক্তিত্বৰ ধাৰণা 31 নম্বৰ দিছে দাৰ্শনিক হোৱাৰ ইচ্ছা 32 নম্বৰ দিছে লেখক হোৱাৰ ইচ্ছা 33 নম্বৰ দিছে বৈজ্ঞানিক 34 নম্বৰ দিছে ধৰ্মৰ বৈজ্ঞানিক ব্যাখ্যা কৰাৰ প্ৰয়াস 35 নম্বৰ দিছে মিশ্ৰিত শিক্ষা ব্যৱস্থা 37 নম্বৰ দিছে ঈশ্বৰহীন পাঠ্যক্ৰম 37 নম্বৰ দিছে অধিবিদ্যা অস্বীকাৰ কৰা অৰ্থাৎ অলৌকিকতা আৰু অলৌকিক ঘটনা ইত্যাদি তাৰপিছত আছে দৈনন্দিন সাধুসকলক নিকৃষ্ট বুলি অস্বীকাৰ কৰা 39 নম্বৰ আল্লাহ পাকৰ আচাৰ অনুষ্ঠান আৰু ধৰ্মীয় প্ৰতীক লৈ কৌতুক কৰা 40 নম্বৰ জ্ঞানহীন সত্ত্বেও আলোচনা বিতৰ্ক কৰা 41 নম্বৰ জ্ঞানহীনতাৰে নাস্তিক্যবাদৰ উপাদান অধ্যয়ন 42 নম্বৰ প্ৰচলিত ব্যাখ্যা হাদিছ আৰু আইন শাস্ত্ৰৰ ব্যাখ্যা অস্বীকাৰ কৰা 43 নম্বৰ সমিলমিলত পৰা 44 নম্বৰ সমিলমিলত পৰাৰ ইয়াৰ অৰ্থ হ'ল ফেলিং ইনটু চিমেলছ 44 নম্বৰ খ্ৰীষ্ট বিৰোধী অন্যান্য লক্ষণ আৰু সংকেত আলোচনাত খুব বেছি জড়িত হোৱা 45 নম্বৰ জাতীয়তাবাদ দেশপ্ৰেম আৰু ভাষাবাদ 46 নম্বৰ ঈশ্বৰৰ প্ৰকৃতি গুণাৱলী মূৰ্ত ৰূপ বিলীন আৰু পুনৰ্জন্মৰ আলোচনালৈ অহা 47 নম্বৰ কোনো বিশেষত্ব নোহোৱাকৈ নাস্তিকসকলৰ সৈতে বিতৰ্কত লিপ্ত হোৱা 48 নম্বৰ মানুহ আৰু ওলমাসকলৰ মাজত দূৰত্ব 49 নম্বৰ কোনো ধৰ্মীয় অনুসংগ নোহোৱাকৈ বসবাস কৰা আৰু 50 নম্বৰত দিছে ঘৰত ধৰ্মীয় পৰিৱেশৰ অনুপস্থিতি এইকেইটা কাৰণত মানুহ এথিষ্ট হয় বুলি ৰাইটাৰজনে লিখিছে এতিয়া মোৰ কুৱেশ্যনটো হ'ল সাধাৰণতে আমাৰ সমাজত এটা বস্তু খুব চলি আছে এইটো হ'ল কি এজন এথিষ্ট যেতিয়া হয় তাক অলপ জ্ঞানী গুণী মানুহ আৰু সি অলপ যুক্তিবাদী মানুহ আৰু সি অলপ পঢ়া শুনা কৰা মানুহ অধ্যয়নশীল মানুহ এনেকুৱা এটা ধাৰণা আমাৰ সমাজত সাধাৰণতে চলা দেখা যায় আৰু যুৱ শিক্ষিত যিসকল আছে যুৱক মানে উৎফুল্লিত যুৱচামে সাধাৰণতে তেনেধৰণৰ মানুহক বেছি গুৰুত্ব বা দাম দিয়া দেখা যায় আৰু এই ধাৰণটো ক'ৰ পৰা হ'ব পাৰে কেনেকৈ হ'ব পাৰে আৰু কিয় হ'ব পাৰে মই তোমাৰ পৰা ব্যাখ্যা বিচাৰিম
চাওক প্ৰথম কথাটো হৈছে মানুহে গোটেই জীৱন জোৰা যি কৰে তেওঁৰ কৰ্মৰাজিয়ে যি সাঙুৰি লয় ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে নিজৰ কাৰণে এটা সুবিধাজনক জীৱনশৈলী সন্ধান আৰু সেই জীৱনশৈলীৰ সন্ধানতেই একেবাৰে আৰম্ভণিৰ সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহৰ সন্ধান চলি আছে সভ্যতাই প্ৰতিটো যুগত তাৰ নিজৰ ৰূপ সলনি কৰি কৰি গৈ থাকে আজি আমি এই যুগত আছো আমাৰ কথা বতৰা চিন্তা ভাৱনা বা আমাৰ যি সিদ্ধান্ত গ্ৰহণ এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বহুলাংশে প্ৰভাৱ ৰাখে সমকালীন সময়ৰ যিটো প্ৰভাৱ ঠিক তেনেদৰে আমাৰ এই সময়ৰ পৰা যদি অকণমান আমি পিছুৱাই যাওঁ বা আৰু অকণমান পিছুৱাই যদি যাওঁ তেতিয়াহ'লে সেই সময়ৰ চিন্তা ভাৱনাৰ ক্ষেত্ৰতো সেই সময়ৰ পাৰিপাৰ্শ্বিক মানুহৰ দ্বাৰা উপলব্ধ যি জ্ঞান এই সকলোখিনিৰ প্ৰভাৱত এটা সিদ্ধান্ত গ্ৰহণ কৰে ই মানুহ ব্যক্তি এজনৰ অভ্যন্তৰত গোটেই জীৱন জোৰা এটা প্ৰক্ৰিয়া এটা কথা বতৰা চলি থাকে এটা চিন্তা ভাৱনা চলি থাকে আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে অন্য একো নহয় যে তেওঁ নিজৰ বাবে এটা সুন্দৰ লাভজনক সুবিধাজনক সকলো দিশৰ পৰাই যি ইতিবাচক তেনেধৰণৰ এক জীৱনশৈলীৰ সন্ধান কৰি থাকে আৰু সেই জীৱনশৈলীৰ সন্ধানতেই মানুহৰ মনত যি ধাৰণা পোষণ হবলৈ আৰম্ভ কৰে যে এইটোৱেই আদৰ্শ জীৱনশৈলী আৰু সেই আদৰ্শ জীৱনশৈলীৰ ধাৰণাটোৱেই হৈছে ধৰ্ম একোটা একোটা ধৰ্ম একোটা একোটা জীৱন ব্যৱস্থা একোটা একোটা আদৰ্শ জীৱনশৈলী এতিয়া নাস্তিক হোৱাৰ প্ৰশ্নটোলৈকে আহোঁ দৰাচলতে এই আদৰ্শ জীৱনশৈলীসমূহত উপলব্ধ যিখিনি বা মজুদ হৈ থকা বৰ্তি থকা যিবোৰ জীৱনশৈলী এই জীৱনশৈলীসমূহত যিসকলে নিজকে খাপ খুৱাব নোৱাৰে যিসকলে ইয়াৰ লগত নিজকে লীন কৰিব নোৱাৰে ইয়াক আদৰ্শ বুলি গণ্য কৰিব নোৱাৰে তেওঁসকলে নিজৰ কাৰণে এক সুবিধাজনক জীৱনশৈলীৰ সন্ধান কৰে আৰু এই পৰিক্ৰমা দীঘলীয়া হয় বিভিন্ন মতাদৰ্শত তেওঁ বিচৰণ কৰে বিভিন্ন ধৰ্মৰ ভিতৰত তেওঁ বিচৰণ কৰি দৰাচলতে তেওঁৰ অন্তৰালত যিটো উদ্দেশ্য থাকে সেই উদ্দেশ্যটো হৈছে এটা জীৱনশৈলীৰ সন্ধান আৰু এনে ক্ষেত্ৰত তাৰমানে মানুহৰ মাজত দুই ধৰণৰ চৰিত্ৰই দেখা যায় যে এটা আদৰ্শক বা এটা জীৱনশৈলীক আদৰ্শ জীৱনশৈলী হিচাপে তেওঁ গ্ৰহণ কৰিব পাৰে আৰু কিছুমানে এইটোক গ্ৰহণ কৰিব নোৱাৰে যিসকলে গ্ৰহণ কৰিব নোৱাৰে তেওঁসকলৰ বিচৰণ শেষ নহয় তেওঁসকলৰ সন্ধান শেষ নহয় আৰু তেওঁলোকে ইটোৰ পিছত সিটো আদৰ্শ জীৱনশৈলীৰ ভিতৰত থকা কথা বতৰাবিলাকক তেওঁ বিচাৰিবলৈ লয় ইয়াতে এটা মই ইয়াতে ক্ষমা কৰিবা মই মাজতে ইয়াতে এটা কুৱেশ্যন উত্থাপন হয় যে আদৰ্শ জীৱনশৈলী তো তুমি কেইবাবাৰো এই কথাটো উত্থাপন কৰিছা আদৰ্শ জীৱনশৈলী ইয়াৰ দ্বাৰা কি বুজাব বিচৰা হৈছে আদৰ্শ জীৱনশৈলী কেনেকৈ হ'ব পাৰে এটা সেলফ মানে আত্মনিয়ন্ত্ৰণহীন এটা জীৱনত
জীৱন কেনেকৈ আদৰ্শ জীৱনশৈলী হ'ব পাৰে? কাৰণ মই সেই আত্মনিয়ন্ত্ৰণৰতো কোনো বিষয়টোলৈকে ছিষ্টেম নাই। হয় হয় মই সেই বিষয়টোৱেই কৈ আছো। আদৰ্শ জীৱনশৈলী হয় সেইটোৱেই যিটোক এজন ব্যক্তিয়ে ভাল বুলি স্বীকাৰ কৰি লয়, গ্ৰহণ কৰি লয়, সেইটো হৈছে আদৰ্শ জীৱনশৈলী। দৰাচলতে যিসমূহ ধৰ্ম আচ্ছা, বৰ্তি আছে এতিয়া আমাৰ সমাজত, ইয়াতো এটা কুৱেশ্যন আহিব যে এজন মানুহে যিটোক ভাল বুলি বাছি লয় বা যিটোক বেয়া বুলি বাছি লয়, তো এই ভাল বুলি বাছি লোৱাটো কোনো এখন ছ'চাইটিয়া বা কোনো অইন এজন মানুহে মানে যিজন মানুহে যিটো বস্তুক ভাল বুলি ভাবিলে বা যিজন এথিষ্টে কোনো এটা বস্তু ভাল বুলি ভাবিলে, আন এজন মানুহে তাক বেয়া বুলিও ভাবিব পাৰে, তেওঁৰ মতে মত নিমিলিব পাৰে। মই আদৰ্শ মই মোৰ আলোচনাত নাস্তিকতালৈকে যোৱাই নাই, তাৰ আগৰ কথাখিনি আলোচনা কৰি আছো। গতিকে এই বিষয়টোৰ এটা মই মোৰ নিজস্ব চিন্তাৰে মই তাৰ এটা মীমাংসা উলিয়াইছো। মই সেইটো আজি আপোনাৰ লগত আলোচনা কৰিম। তাৰ আগতে মই বিষয়টো স্পষ্ট কৰিব খুজিছো যে আদৰ্শ জীৱনশৈলীটো কি। দৰাচলতে আদৰ্শ জীৱনশৈলী বুলি ক'লে বৰ্তি থকা আমাৰ সমাজত বৰ্তি থকা প্ৰতিটো ধৰ্মই একোটা একোটা আদৰ্শ জীৱনশৈলী। ই এক ধৰণৰ আদৰ্শ। যেনে খ্ৰীষ্ট ধৰ্মত যিসমূহ জীৱনশৈলী, জীৱন যাপনৰ যিসমূহ শৈলী বা জীৱন যাপনৰ যিসমূহ নীতি নিয়ম মানি চলা হয়, আৰু তাৰে যি এটা সংগ্ৰহ, এই গোটেইখিনি লৈ এটা খ্ৰীষ্ট ধৰ্ম এটা গঢ় লৈ উঠিছে। আৰু অন্য একো নহয়, তাত জীৱন কেনেকৈ পৰিচালনা কৰা হ'ব তাৰ সম্পৰ্কে এটা ধাৰণা আৰু ইয়াক এটা আদৰ্শ হিচাপে লৈ খ্ৰীষ্ট ধৰ্মত বিশ্বাসীসকলে সেইটোত চলিবলৈ লয়। একেদৰে ইছলামৰ ক্ষেত্ৰতো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতৰ জীৱনৰ যি আদৰ্শ নীতি ইত্যাদি বা তেওঁৰ বাণী বা কৰ্মৰাজি আৰু যি এই ধৰ্মৰ মূল যি ধৰ্মগ্ৰন্থ কোৰাণত যি উল্লেখিত যিসমূহ নীতিমালা, এই সকলোখিনিক লগ লগাই যি এটা জীৱনশৈলী, এটা সামগ্ৰিক ধাৰণা জীৱনশৈলীটো, সেইটো এটা একোজন মুছলমানৰ কাৰণে এইটো এটা আদৰ্শ জীৱনশৈলী। ঠিক তেনেদৰে অন্য যি ধৰ্ম, যেনে সনাতন ধৰ্ম, আজিকালিতো সনাতন ধৰ্মৰ কথা এটা ৰাজনৈতিকীকৰণৰ কাৰণে হিন্দুত পৰিণত হৈছে, কিন্তু যদি ভাৰতীয় দৰ্শনৰ যদি অধ্যয়ন সঠিকভাৱে কৰা যায়, তেতিয়াহ'লে সনাতন ধৰ্মটো পোৱা যাব, বৌদ্ধ ধৰ্ম পোৱা যাব, অন্যান্য এইবোৰ ধৰ্ম বিশ্বাস। আৰু তাত অন্য একো নহয়, আচলতে একোটা আদৰ্শ জীৱনশৈলী। আদৰ্শ জীৱনশৈলী বুলি কওঁতে মই এই কথাটো বুজাব খুজিছো যে এটা জীৱন যাপনৰ কাৰণে যিসমূহ আদৰ্শ নীতি, যাক মানুহে আদৰ্শ বুলি গ্ৰহণ কৰিব পাৰে, সেই নীতিসমূহৰ সংগ্ৰহ। ইছলাম আচলতে অন্য একো নহয়, মোৰ ধাৰণাত, অশুদ্ধ হ'ব পাৰে, আপুনি কথাটো বিশ্লেষণ কৰিব, অন্য একো নহয়, আচলতে নীতিমালাৰ সমষ্টি। যিসমূহ নীতি এজন মুছলমান ব্যক্তিয়ে তেওঁৰ গোটেই জীৱনজোৰা জীৱন যাপনৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বা তাৰ পৰা তেওঁ বিচলিত হ'ব নোখোজে, এই সকলোখিনি যি নীতি নিয়ম, তাৰেই যিটো সংগ্ৰহ, এই সংগ্ৰহটোৱেই হৈছে ইছলামৰ মানে জীৱনশৈলী। আৰু ই মুছলমান সকলৰ কাৰণে আদৰ্শ জীৱনশৈলী। একেদৰেই খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ কাৰণে তেওঁলোকৰ জীৱনশৈলীটো সেইটো খ্ৰীষ্ট ধৰ্মত উল্লেখিত। ঠিক আছে। এই জীৱনশৈলীবোৰক যদি আমি ঈশ্বৰ বিশ্বাস আৰু ঈশ্বৰ অবিশ্বাসৰ দৃষ্টিকোণৰ পৰা ভাগ কৰো, তেতিয়াহ'লে দুটা ভাগত ভগাব পাৰিম। এটা হৈছে একদল আছে, এক শ্ৰেণী আছে, তেওঁলোকে ঈশ্বৰত বিশ্বাসী। সেই সংখ্যাটো বৰ্তমান আৰু অতীতৰ পৃথিৱীত এই সংখ্যাটো বহু বেছি। আৰু এটা চাম আছে যিসকলে ঈশ্বৰ বিশ্বাসত
ঈশ্বৰ বিশ্বাসত তেওঁলোকৰ ইচ্ছা নাই বা বৰঞ্চ তেওঁলোকে এইটোক বিৰোধিতা কৰে আৰু সেই ঈশ্বৰ অবিশ্বাসীসকলৰ সংখ্যাত তেওঁলোকে তাকৰ কিন্তু তেওঁলোকেও তেওঁলোকৰ কাৰণে নিজৰ জীৱনটো পৰিচালনাৰ কাৰণে এটা জীৱনশৈলী তেওঁলোকে উলিয়াই লৈছে এইটো তেওঁলোকৰ কাৰণে আদৰ্শ জীৱনশৈলী আৰু তেওঁলোকৰ সেই আদৰ্শ জীৱনশৈলীৰ ভিতৰত যিকোনো কথাৰ বিনিময়ত বা যিকোনো কথাতে শেষত গৈ তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব বিচাৰি নাপায় আৰু যিসমূহ ঈশ্বৰ বিশ্বাসী জীৱনশৈলী আছে এই সকলোবিলাকত বিশ্বাসীসকলে বা অনুগামীসকলে বা সেই জীৱনশৈলীক আদৰ্শ জীৱনশৈলী হিচাপে গ্ৰহণ কৰা সকলে তেওঁলোকে ঈশ্বৰ বিশ্বাসত ঈশ্বৰত সমৰ্পণত তেওঁলোকৰ শ্ৰেষ্ঠতম জীৱনশৈলী হিচাপে গ্ৰহণ কৰে আৰু সেইবাবে তেওঁলোকৰ সকলো কথাৰ কেন্দ্ৰবিন্দু ঈশ্বৰৰ অস্তিত্বৰে আৰম্ভ হয় আৰু তেওঁলোকৰ কথা বতৰাখিনি শেষ হয় ঈশ্বৰৰ অস্তিত্বৰে এতিয়া আমি দুইটা ভাগত স্পষ্ট হলো যিসকলে ঈশ্বৰ বিশ্বাসক তেওঁলোকৰ জীৱনশৈলীৰ ভিতৰত ঠাই দিছে তেওঁলোকৰ চিন্তা ভাৱনা কথা বাৰ্তাৰ কেন্দ্ৰবিন্দু হৈছে ঈশ্বৰৰ অস্তিত্ব আৰু যিসকলে ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰি নিজৰ জীৱন পৰিচালনা কৰাৰ কাৰণে শৈলীৰ সন্ধান কৰি আছে তেওঁলোকৰ সকলো কথাৰ কেন্দ্ৰবিন্দুতে যে তেওঁলোকে ঈশ্বৰক নস্যাৎ কৰিব ঈশ্বৰৰ অস্তিত্বক নস্যাৎ কৰিব আৰু যিমান যুক্তি তেওঁলোকৰ সন্মুখত উপস্থাপন কৰা নহওক কিয় তেওঁলোকে তাৰ ওলোটা আৰু অস্তিত্ব অস্বীকাৰ কৰিব পৰা ধৰণৰ যিসমূহ যুক্তি এই যুক্তিসমূহ তেওঁলোকে আনিব এতিয়া কথাটো হৈছে যে আপোনাৰ এই যে কেইবাটাও আপুনি কাৰকৰ কথা কলে যে এই কাৰণত এজন মানুহ নাস্তিকৰ দিশলৈকে যাব পাৰে সেই একে প্ৰভাৱত কিন্তু এজন আস্তিক মানুহো থাকিব পাৰে আস্তিক মানুহ সেইসমূহৰ প্ৰভাৱত অহাৰ পিছত যদি তেওঁৰ শেষ সিদ্ধান্তটো ঈশ্বৰৰ অস্তিত্বতেই নিজকে বিলীন ৰাখিব খোজে তেতিয়াহ'লে কিন্তু তেওঁ নাস্তিকত পৰিণত নহয় তেওঁ কিন্তু আস্তিক হৈয়ে থাকিব মানে ইয়াত যেনে এজন আস্তিক মানুহে যদি এটা নাস্তিকতাৰ এইখিনিতে মই দুটা কথা ক'ব লাগিব মই তোমাৰ কথাত যিখিনি বুজি পালো প্ৰথম কথাটো হ'ল তুমি যিটো জীৱনশৈলীৰ কথা কৈছা এইটো জীৱনশৈলী কি হ'ব এইটো হিন্দুইজম হ'ব খ্ৰীষ্টানিজম হ'ব বা ইছলাম হ'ব বৌদ্ধিজম হ'ব ই এটা বেলেগ চেপ্টাৰ মূল কথাটো হ'ল আস্তিকসকলে এটা ধৰ্মীয় জীৱনশৈলীত নিজৰ জীৱন যাপন কৰিব বিচাৰে বা চলিব বিচাৰে আনটো হ'ল সেইসকল লোক যিসকলে ঈশ্বৰৰ বিধান আৰু ঈশ্বৰৰ জীৱনশৈলী দিয়া জীৱনশৈলীত মানে চলিব নিবিচাৰে পৰিচালিত হ'ব নিবিচাৰে বা নিয়ন্ত্ৰিত হ'ব নিবিচাৰে এটা ফ্ৰীডমনেছ অৰ্থাৎ এটা মানে নিয়ন্ত্ৰণহীন এটা চেল্ফ মানে চুজৰ নিজস্ব এটা আত্ম যিটো মানে হেৰি আৰু সন্তুষ্টিৰ বা আত্ম মানে পৰিচয়ক এটা অন্য জীৱনশৈলী এই জীৱনশৈলীটো মই ভাবোঁ ই এটা সুবিধাজনক স্থিতি নহয়নে যে তেওঁলোকে এটা সুবিধাজনক স্থিতি লৈছে নিজকে সকলো নিয়ন্ত্ৰণৰ পৰা উলিয়াই লৈ নিজকে মুক্তভাৱে ৰখা ইয়াতে এটা কথা আছে দৰ্শনৰ যিকোনো কিতাপত যদি চোৱা যায় তেতিয়াহ'লে দেখা যায় যে মই এটা চেণ্টেঞ্চ সাধাৰণতে ব্যৱহাৰ কৰোঁ এই চেণ্টেঞ্চটো হ'ল অস্তিত্বৰ অস্তিত্ব অনস্তিত্বৰ অস্তিত্বৰ পূৰ্বে অস্তিত্বৰ অস্তিত্ব অনস্তিত্বৰ অস্তিত্বৰ পূৰ্বে ইয়াৰ অৰ্থ হ'ল যে আছেৰ অস্তিত্ব নাইৰ অস্তিত্বৰ পূৰ্বে গতিকে এজন ঈশ্বৰ আছে বুলি ধৰি লৈহে এজন নাস্তিক হ'ব পাৰে এইটো আটাইতকৈ ডাঙৰ কথা এজন নাস্তিকে যেতিয়া নিজক নাস্তিক বুলি দাবী কৰিব নিজক এথিষ্ট বুলি দাবী কৰিব সি এথিষ্ট কিয় হ'ল তাৰমানে ঈশ্বৰ এজন আছে এইটো তেওঁ প্ৰথমতে ধৰি ল'ব লাগিব আৰু তাৰপিছত তাক অস্বীকাৰ কৰিব লাগিব তেতিয়া তেওঁ নাস্তিক হয় অৰ্থাৎ প্ৰথম অৱস্থাত তেওঁ এজন ঈশ্বৰৰ ধাৰণাটো ৰাখি লৈহে এই কথাটো পৰিকল্পনা কৰিব লাগিব যে মই নাস্তিক গতিকে নাস্তিকসকলে যি যুক্তিয়েই দাঙি নধৰক কিয় যেহেতু ঈশ্বৰ থকাৰ ধাৰণা এটা পৰিকল্পনা কৰি লৈহে তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰে গতিকে আল্টিমেটলি তেওঁ এবাৰ আস্তিকতাবাদত
তেওঁ এবাৰ মানে খোজ পেলাবই লাগিব আৰু তাৰপিছত তেওঁ নাস্তিক হ'ব পাৰিব। এইটো এটা কথা নাস্তিকসকলৰ প্ৰতি আছে। মোৰ বিশেষভাৱে তোমাৰ যদি জীৱনশৈলীৰ কথা, এই জীৱনশৈলীটো নিৰ্দিষ্ট কৰিব কোনে, এই পথটো নিৰ্দিষ্ট কৰিব কোনে? মই তোমাক মোৰ এটা অভিজ্ঞতা ক'ব খুজিছোঁ। আজিৰ পৰা কিছুদিন আগত তেখেতে অৱশ্যে তেখেতৰ নামটো ল'বলৈ মানা কৰিছে। মোৰ ইছলাম দৰ্শন কিতাপখনত ৱৰ্ল্ডৰ 5জন বিখ্যাত নাস্তিক, যি UN স্বীকৃতি দিয়া 5জন বিখ্যাত নাস্তিকৰ, আমাৰ অসমৰো এজন আছিলে, ইণ্ডিয়ান জাৰ্নেলিষ্ট এজন, মই নামটো তেখেতৰ ডাইৰেক্ট নকওঁ, তেখেতে আজিকালি 5 ওয়াক্ত নমাজ পঢ়ে। তো তেখেতৰ লগত মই লগ হওঁতে এখন অন্তৰংগ আলাপত তেখেতক বিভিন্নজনে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছিল, আৰু মই এটা কুৱেশ্যন কৰিছিলোঁ যে আপুনি পাপ আৰু পুণ্যত বিশ্বাস কৰে নে নকৰে? তেতিয়া তেখেতে ক'লে, মই পাপ মানে বেয়া কাম আৰু পুণ্য মানে ভাল কাম, এই অৰ্থত মই পাপ পুণ্য বিশ্বাস কৰোঁ। কিন্তু এই পাপ আৰু পুণ্যত বিশ্বাস কৰিবৰ কাৰণে, ভাল কাম আৰু বেয়া কাম নিৰ্বাচন কৰিবৰ কাৰণে কোনো তেওঁৰ বাক্যত নাউজুবিল্লাহি মিন জালিক তেওঁ কৈছে যে কোনো কোৰাণৰ বা কোনো বাইবেলৰ বা কোনোবা বেদ পুৰাণৰ আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজন নাই। আৰু সেইটো সময়ত মই কুৱেশ্যন কৰিছিলোঁ, তেতিয়াহ'লে বেদ পুৰাণ বা কোৰাণ বা বাইবেলে যদি আপোনাক ৰাস্তাটো নেদেখুৱায়, তেতিয়াহ'লে পৃথিৱীৰ যিকোনো এটা কাম যেতিয়া আপোনাৰ সন্মুখত আহিব, তেতিয়াহ'লে তাক আপুনি ভাল বুলি নিৰ্বাচন কেনেকৈ কৰিব? আপুনি ভাল বুলি নিৰ্বাচন কৰিব পাৰে, কিন্তু বেলেগেতো তাক বেয়া বুলি নিৰ্বাচন কৰিব। তেতিয়া তেওঁ ক'লে, ইণ্টেলেকচুৱেলসকলে সাধাৰণতে এথিষ্ট হয়, ইণ্টেলেকচুৱেলসকল, আৰু ইণ্টেলেকচুৱেলসকলে কেতিয়াও তাক নিৰ্বাচন কৰোঁতে ভুল নকৰে। ছ'চাইটিয়ে যাক ভাল বুলি কয় সেয়েই ভাল, ছ'চাইটিয়ে যাক বেয়া বুলি কয় সেয়েই বেয়া। তেতিয়া মই এটা উদাহৰণ তেওঁৰ সন্মুখত ৰাখিছিলোঁ, আৰু সেইটো উদাহৰণ আছে। মই এই ধাৰণাটোৰ অকণমান পৰিপন্থী, মোৰ মতটো অলপ ওলোটা, যে ইণ্টেলিজেণ্ট সকলেই নাস্তিক হয়। কিন্তু ইণ্টেলিজেণ্টৰ মানে চৰিত্ৰটো নাস্তিকসকলৰ ওপৰত লগাই দিয়া, মই এই কথাটোত বিশ্বাসী নহয়। একজেক্টলি, এইটো আমিও বিৰোধী। মই এই কথাটোত বিশ্বাসী নহয়, আমিও বিৰোধী। বৰঞ্চ মই ক'ব খুজিম এইটোৱেই যে তেওঁৰ সুবিধাজনক এটা জীৱনশৈলীৰ সন্ধানত তেওঁ সমাজত বৰ্তি থকা যিসমূহ নীতি নিয়মৰ যি একোটা সংগ্ৰহ আদৰ্শ জীৱনশৈলী, এইসমূহত তেওঁ অভ্যস্ত নহয়, তেওঁ ভাল লগা নাই তাত, সেইসমূহ নিয়মৰ মাজত তেওঁ চলিবলৈ তেওঁ অভ্যস্ত নহয় বা তেওঁৰ ভাল নালাগে, আৰু খুব মানে অসতৰ্কভাৱে বা নজনাকৈ তেওঁৰ ভিতৰত যিটো নিয়ম ভঙাৰ প্ৰৱণতা, প্ৰতিজন মানুহৰ ভিতৰত একোটা নিয়ম ভঙাৰ প্ৰৱণতা থাকে, আৰু সেই নিয়ম ভঙাৰ প্ৰৱণতাটো লাহে লাহে তেওঁ বিকশিত হবলৈ ধৰে, আৰু এটা সময়ত তেওঁ সাহসী হৈ পেলাই যে অধিকাংশ মানুহে যি বাটেৰে গতি কৰি আছে বা যি জীৱনশৈলীৰ মাজত অভ্যস্ত, সমাজৰ উমৈহতীয়া মংগলৰ কাৰণে যিসমূহ নীতি ইতিমধ্যেই সাধাৰণ সকলে মানি লৈছে, চলিবলৈ লৈছে, তাত তেওঁ অভ্যস্ত নহয়। তেওঁৰ ভিতৰত থকা যি তাৰমানে নিয়ম ভঙাৰ প্ৰৱণতাটো এইটো বিকশিত হৈ এটা সময়ত তেওঁ সাহসী হৈ উঠে আৰু বিদ্ৰোহ প্ৰকাশ কৰিবলৈ লয় যে মই নামানো। এই মই নামানো চৰিত্ৰটোৰ নামটো ইণ্টেলিজেণ্ট দিব পৰা যাব জানো? একজেক্টলি, সেইকাৰণে মই কওঁ তেওঁলোকতো সাধাৰণতে তেওঁলোককো মই সন্মান কৰিব খোজা নাই, কিন্তু তেওঁলোকৰ চিন্তাধাৰাত ব্যক্তিগতভাৱেহে আমি বিতৰ্ক এটা কৰিব খুজিছোঁ যে মোৰ আলোচনাত মই কাকো অসন্মান নকৰাকে আৰু বিশেষ মই সন্মান প্ৰদৰ্শন নকৰাকে কাৰো প্ৰতি মোৰ আলোচনাত মই প্ৰতিটো ধৰ্মৰ মই অনুগামীসকলক যথাযোগ্য যিখিনি মোৰ বিশ্লেষণত স্থান দিব লাগে, একোটা আদৰ্শ জীৱনশৈলী হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে বুলি মই উল্লেখ কৰিছো, যে তেওঁলোকৰ কাৰণে তেওঁলোকে গ্ৰহণ কৰা একোটা আদৰ্শ জীৱনশৈলী। এতিয়া এই চলি থকা আদৰ্শ জীৱনশৈলী সমূহৰ ভিতৰৰ কোনো এটাই মোৰ পছন্দ হোৱা নাই। অৰ্থাৎ মই এই সমূহৰ পৰা
ওলাই আহিব খোজো, মই অস্বীকাৰ কৰিব খোজো, মোৰ অবাধ্যতা প্ৰকাশ কৰিব খোজো, আৰু এই প্ৰৱণতা যেতিয়া মোৰ বিকশিত হয় তেতিয়া মই এটা সাহসী হৈ উঠি মই বিদ্ৰোহ প্ৰকাশ কৰো। এই বিদ্ৰোহ প্ৰকাশ কৰাৰ যি প্ৰৱণতা বা প্ৰচলিত নিয়মক উলংঘা কৰাৰ যি প্ৰৱণতা, এই প্ৰৱণতাক কিন্তু ইণ্টেলিজেন্ট বুলি মই ক'ব নোখোজো। ইণ্টেলিজেন্সি যদি হয় তেতিয়াহ'লে মানি লোৱাটো যিমানখিনি ইণ্টেলিজেন্ট আছে, যেনেকে মই এই জীৱনশৈলীটোক মানে উমৈহতীয়া সমাজৰ উমৈহতীয়া মংগলৰ কাৰণে মানি লৈছো, ইয়াত কোনো ইণ্টেলিজেন্সি নাই নেকি? একজেক্টলি, ইয়াতো নিশ্চিতভাৱে ইণ্টেলিজেন্সি আছে। গতিকে ইণ্টেলিজেন্ট সকলেই যে নাস্তিক হয় তেনেকুৱা নহয়, ইণ্টেলিজেন্ট সকলে আস্তিকো হয়, আৰু আস্তিক অধিকাংশ ইণ্টেলিজেন্টে আস্তিক হয়। আচ্ছা, এইখিনিতে মোৰ ৰৈ যোৱা কথাটো এনেকুৱা আছিল, মই মোৰ সেই বন্ধুজনক, তেখেত মোৰ যথেষ্ট ভাল বন্ধু হয়, এই বন্ধুজনৰ সন্মুখত মই এটা মানে অৰ্থাৎ ভাল আৰু বেয়া এইটো নিৰ্বাচন কোনে কৰিব? ভাল আৰু বেয়া নিৰ্বাচন কৰিবলৈ হ'লে যে আমাক ৱহিয়ে ইলাহি, অৰ্থাৎ আমাক কোনো নহয় কোনো ধৰ্মীয় গ্ৰন্থৰ বা কোনো নহয় কোনো মানে শেষ সত্তাৰ, চৰম সত্তাৰ আমি আশ্ৰয় ল'বই লাগিব। উদাহৰণস্বৰূপে মই এটা কথা কৈছিলোঁ যে হোমোছেক্সুৱেলিটি যিটো বিষয়, এই বিষয়টো মই তেওঁৰ সন্মুখত ৰাখি মই কৈছিলোঁ, তেখেতে যেতিয়া ইণ্টেলেকচুৱেলৰ কথা কৈছিল তেতিয়া মই ক'লোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ ইণ্টেলেকচুৱেল ছ'চাইটি কোনখন? আমি যদি ইণ্টেলেকচুৱেল ছ'চাইটি ইণ্ডিয়াৰ ভিতৰত ভাবি চাওঁ তেতিয়াহ'লে আটাইতকৈ টপ ইণ্টেলেকচুৱেল ছ'চাইটি আমাৰ ইণ্ডিয়াত কোনখন? তো পাৰ্লিয়ামেণ্ট হ'ব। যিহেতু পাৰ্লিয়ামেণ্টে যি কথা ক'ব সেই কথা আমি প্ৰজা হিচাপে প্ৰতিজনে ভাৰতবৰ্ষৰ নাগৰিকে আমি মানিব লাগিব। তো পাৰ্লিয়ামেণ্টৰ প্ৰতিটো কথাই আইন। এতেকে পাৰ্লিয়ামেণ্টে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ ওপৰত আনকি সুপ্ৰিম কোৰ্টো বাধ্য তেনেকৈ ফেইচলা ল'বলৈ, কাৰণ তেওঁলোকে যেনেকৈ সংবিধান পাছ কৰিছে, তেওঁলোকে যেনেকৈ ৰুল বনাইছে, তেওঁলোকে যেনেকৈ আইন বনাব, সুপ্ৰিম কোৰ্টত তেনেকৈয়ে বিচাৰ কৰিব লাগিব, ন্যায় দিব লাগিব। আল্টিমেটলি গৈ আমি দেখোঁ যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ইণ্টেলেকচুৱেল ছ'চাইটি সেইবোৰ যিবোৰে আইন কানুন পাছ কৰে বা আইন কানুন মানুহৰ কাৰণে আইন কানুন নিৰ্মাণ কৰে। এতেকে আমি যদি ৱৰ্ল্ডত আটাইতকৈ টপ আইন কানুন নিৰ্মাণ কৰা বা টপ ইণ্টেলেকচুৱেল ছ'চাইটি কোন, আমি দেখোঁ আমাৰ সন্মুখত বৰ্তমান ৱৰ্ল্ডত মাৰ্কিন ছ'চাইটি বা আমেৰিকাৰ চিনেট বা ইংলেণ্ডৰ পাৰ্লিয়ামেণ্ট, এই দুখনেই আটাইতকৈ ইণ্টেলেকচুৱেল ছ'চাইটি হিচাপে ৱৰ্ল্ডৰ টপ লেভেলত যদি 10খন ইণ্টেলেকচুৱেল ছ'চাইটিৰ যদি এখন তালিকা কৰা যায়, 1 নম্বৰ 2 নম্বৰ বা 2 নম্বৰ 1 নম্বৰত হয়তো ইংলেণ্ড আৰু মাৰ্কিন ছ'চাইটিৰ US-ৰ আহিব। আৰু তেওঁলোকে দাবীও কৰে কেইবাখনো কিতাপ মই মানে দেখুৱাব পাৰিম যে আমেৰিকাই দাবী কৰিছে, আমেৰিকাৰ কেইবাজনো ৰাইটাৰে এই কথাটো দাবী কৰিছে যে ৱৰ্ল্ডৰ আটাইতকৈ টপ ল' প্ৰণয়ন কৰা দেশখন হ'ল ছ'চাইটি হ'ল আমেৰিকা, আৰু আমেৰিকাৰ চিনেটৰ দৰে ৱৰ্ল্ডত কোনো কাণ্ট্ৰিয়ে বা কোনো ছ'চাইটিয়ে এতিয়ালৈকে টপ ল' বা টপ কানুন বনাব পৰা নাই। কেইবাখনো কিতাপত, কেইবাখনো লিটাৰেচাৰত অলৰেডি তেওঁলোকৰ এই দাবী ইতিমধ্যে উত্থাপন হৈছে। গতিকে আমি তেওঁলোকক যদি 1 নম্বৰতে মানো, আৰু ঠিক তেনেকৈ আমি ইংলেণ্ডক যদি দ্বিতীয়খন ইউৰোপীয়ান কাণ্ট্ৰিৰ ভিতৰত আটাইতকৈ টপ তেওঁলোকৰ থাকে, তো তেওঁলোকক যদি মানো, আমি দেখোঁ হোমোছেক্সুৱেলটো যিটো মাছালা, হোমোছেক্সুৱেলিটি আমি কি কৰিম? হোমোছেক্সুৱেলিটি বৈধ মানিম নে অবৈধ মানিম? হোমোছেক্সুৱেলিটি যদি আমেৰিকাই তো অবৈধ বুলি ঘোষণা কৰিছে, আৰু তেওঁলোকে তেওঁলোকৰ আৰ্মি ছেক্টৰত মানে কেইবা হাজাৰ ফৌজি, কেইবা হাজাৰ আৰ্মিক হোমোছেক্সুৱেলিটিত লিপ্ত হোৱাৰ কাৰণে বৰখাস্ত কৰিছে। আৰু দেখা যায় 21 শতিকাৰ আৰম্ভণিতে তো ইংলেণ্ডত পাৰ্লিয়ামেণ্টত এই বিষয়টো উত্থাপন হৈছে, আৰু হাততালিৰে বিল পাছ কৰা হৈছে, অৰ্থাৎ হোমোছেক্সুৱেলিটি বৈধ হিচাপে তাত গণ্য কৰা হৈছে। আৰু আমি যদি চাওঁ ভাৰতীয় সংবিধান, তেতিয়া ভাৰতীয় সংবিধানত ইয়াকতো লিখা হৈছে আননেচাৰেল বুলি কোৱা হৈছে, আননেচাৰেল, গতিকে ই অবৈধ বুলিয়ে ভাৰতীয় সংবিধানত কোৱা হৈছে যদিও
ইতিমধ্যে কেইবাখনো মানে হাইকোৰ্টে একাধিক হাইকোৰ্টে উচ্চ ন্যায়ালয়ে ভাৰতত তেওঁলোকে এইটো বৈধ হ'ব লাগে বুলি তেওঁলোকে মন্তব্য ৰাখিছে বা যুক্তি দাঙি ধৰিছে। এতিয়া মূল কথাটো মই ক'ব খুজিছোঁ যে মই মোৰ বন্ধুজনক সুধিছিলোঁ, সেই নাস্তিকগৰাকীক মই সুধিছিলোঁ যে আমি হোমোছেক্সুৱেলিটিৰ বিষয়টোত এতিয়া হোমোছেক্সুৱেলিটি এঠাইত আছে অবৈধ, এঠাইত আছে বৈধ। আমি ইণ্টেলেকচুৱেলটো দুয়োখন ছ'চাইটি ইণ্টেলেকচুৱেল। যদি সঁচাকৈ শুদ্ধ আৰু সঁচা কথা কয় সেই আমেৰিকান ছ'চাইটিৰ, তেতিয়াহ'লে ভুল কোনে কৰিছে? ইংলেণ্ডৰ ছ'চাইটিয়ে ভুল কৰিছে। আৰু ইংলেণ্ডৰ ছ'চাইটিৰ যদি যুক্তি শুদ্ধ হয়, তেওঁলোকৰ মত যদি শুদ্ধ হয়, তেতিয়াহ'লে ইণ্টেলেকচুৱেল ছ'চাইটি সেইখনটো আছিল মাৰ্কিন ছ'চাইটি, তেওঁলোকে ভুল কৰিছে। গতিকে আমাৰ কথাটো হ'ল যে ইয়াক ৰাস্তা, আমি গৰীব দেশৰ মানুহ, আমি মানে আমাৰ ইমান আগবঢ়া দেশ আমাৰখন নহয়, আমি ইমান আগবঢ়া নহয় বাৰু, আমাতকৈ তেওঁলোক বহুত আগবঢ়া, আমেৰিকা বহুত আগবঢ়া। যদিও ভাৰতবৰ্ষ আমি পিছ পৰি থকা নাই, কিন্তু ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰোঁ এজন ভাৰতীয় নাগৰিক হিচাপে। কিন্তু আমাৰ কুৱেশ্যন হ'ব এইটো যে আমি যিসকল নিকিন নাগৰিক আছোঁ, আমি কম বুজা, কম শিক্ষিত, আমি যিসকল নাগৰিক আছোঁ, আমি এই ক্ষেত্ৰত কি কৰিম? কোনটো ৰাস্তা বাছি ল'ম? ইয়াক বৈধ বুলি বাছি ল'ম নে অবৈধ বুলি? মই তেখেতক কুৱেশ্যন কৰিছিলোঁ, আপুনি ইয়াক বৈধ বুলি ভাবে নে অবৈধ বুলি ভাবে? যদি বৈধ বুলি ভাবে, তেতিয়াহ'লে এওঁলোকে অবৈধ বুলি যিসকলে কৈছে তেওঁলোকে কিন্তু ভুল কৰিছে। আৰু যদি অবৈধ বুলি ভাবে, যিসকলে বৈধ বুলি কৈছে তেওঁলোকে ভুল কৰিছে। আৰু দুয়োখন ছ'চাইটি ইণ্টেলেকচুৱেল। গতিকে আল্টিমেটলি ইয়াৰ ফাইচলা কোনে দিব? ইয়াৰ সিদ্ধান্ত কোনে দিব? এটা বিড়ম্বনা, মই মোৰ কিতাপখনতো এই কথাটো উল্লেখ কৰিছোঁ, এটা বিড়ম্বনা। তুমি আচৰিত মানিবা যে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে যি ডিক্সনাৰী উলিয়াইছে, বা কেম্ব্ৰিজ ইউনিভাৰ্চিটিয়ে যিবোৰ ডিক্সনাৰী উলিয়াইছে, এইবোৰত এটম বমৰ দিয়া হৈছে, এটম বমৰ মানে ডেফিনেশ্যন দিয়া হৈছে, এটম বম কাক কোৱা হয়। আৰু তুমি এনচাইক্লোপিডিয়া ব্ৰিটেনিকাও খুলি চোৱা, আচৰিত লাগে যে এটম বমৰ তাত ডেফিনেশ্যন দিয়া হৈছে প্ৰায়বোৰ কিতাপতেই, যিবোৰ কিতাপ তাৰ প্ৰকাশ হৈছে, প্ৰায়বোৰ কিতাপতেই ডেফিনেশ্যন এনেকৈ দিয়া হৈছে। আমি সাধাৰণতে যিকোনো এজন সাধাৰণ মানুহক যদি সোধা হয় এটম বম মানে, তোমাকো যদি সোধা হয়, তুমি কি ক'বা? বোমা কেৱল ধ্বংসৰ কাৰণেই সৃষ্টি কৰা হৈছে। বোমা ফুটি কোনো মানে হোৱা নাই, কোনো সৃষ্টি হোৱা নাই, কোনো জন্ম হোৱা নাই। বোমা ফুটিটো ধ্বংস কৰিবৰ কাৰণেই বোমাৰ সৃষ্টি, ধ্বংস কৰিবৰ কাৰণেই বোমা বনোৱা হৈছে। তো প্ৰতিজন মানুহে, সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন মানুহে বোমাৰটো সেইটোৱেই ডেফিনেশ্যন জানে যে বোমা এটা দিলে ধ্বংস হয়। এইটোৱেই, মানৱ ধ্বংস হ'ব পাৰে, গছ লতা ধ্বংস হ'ব পাৰে, জীৱ জন্তু ধ্বংস হ'ব পাৰে, কোনোবা প্লেনেট ধ্বংস হ'ব পাৰে, বিভিন্ন বস্তু ধ্বংসই হ'ব। ইয়াৰ দ্বাৰা কোনো জন্ম নহয় বা সৃষ্টি নহয়। কিন্তু আশ্চৰ্যজনকভাৱে পশ্চিমীয়া সভ্যতাই যিবোৰ কিতাপ লিখিছে বা যিবোৰ ডিক্সনাৰী লিখিছে, তাত এটম বমৰ ডেফিনেশ্যন দিয়া হৈছে, যি বমে প্ৰায় 2.5 কোটি মানুহৰ, পৃথিৱীৰ 2.5 কোটি মানুহৰ জীৱন বচাব পাৰে, সেই বমকেই মানে এটম বম বোলা হয়। এই ডেফিনেশ্যনটো তেওঁলোকে কিয় দিছে? অৰ্থাৎ তেওঁলোকে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এটা সময়ত তেওঁলোকেই সৰ্বপ্ৰথম এটম বম মানে ইউজ কৰিছিল, আৰু কেইবা লাখ মানুহ মৰিছিল। যাৰ কাৰণে নিজৰ লজ্জা আৰু নিজৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে এটম বমৰ ডেফিনেশ্যন দিয়া হৈছে, যি বোমে পৃথিৱীৰ 2.5 কোটি মানুহৰ, প্ৰায় 2.5 কোটি মানুহৰ জীৱন বচাব পাৰে, সেই বোমক কোৱা হয় এটম বম। তো এতেকে ইণ্টেলেকচুৱেলৰ ওপৰত যদি আমি এৰি দিওঁ, আমাৰ জীৱনশৈলীৰ যিটো কথা আহিছে, আমাৰ জীৱন পৰিচালনাত, আমি জীৱন যাপন কৰোঁতে আমাৰ সন্মুখত যিবোৰ মাছাইল আহিব, যিবোৰ সমস্যা আহিব, যিবোৰ কথা আহিব, এইবোৰৰ চৰম সিদ্ধান্ত, শেষ সিদ্ধান্ত আমাক কোনে দিব? শেষ সিদ্ধান্ত আমি ভাবোঁ ৰিলিজিয়নক বাহিৰে এইবোৰৰ সিদ্ধান্ত কোনো মগজুক এৰি দিব পৰা নাযায়, বা কোনো ছ'চাইটিক এৰি দিব পৰা নাযায়, বা কোনো বিদ্যানক এৰি দিব পৰা নাযায়। কাৰণ মগজু, অভিজ্ঞতা আৰু জ্ঞান এইবোৰ সদায় সসীম হয়, অসীম নহয়, সীমিত হয়। তেওঁ যলৈকে দেখিছে, তেওঁ যলৈকে অভিজ্ঞতা হৈছে, যলৈকে পঢ়া শুনা কৰিছে, তালৈকে তেওঁৰ ব্ৰেইন চলিব। তাৰপিছত কি হ'ব? তাৰপিছত যলৈকে, য'ত গৈ ব্ৰেইন ষ্টপ হৈ যায়, য'ত গৈ মগজু ষ্টপ হৈ যায়, তাৰ পৰা আৰম্ভ হয় ৰিলিজিয়ন। সেইকাৰণে কোৱা হয় যে
তাৰ পিছৰ ফাইছালা যিবোৰ হ'ব এইবোৰ আমাক ৰিলিজিয়নে দিব লাগিব। কোন ৰিলিজিয়ন সি এটা বেলেগ কথা, কিন্তু এইবোৰ ৰিলিজিয়নে দিব লাগিব। এতেকে মই ভাবোঁ যিসকল নাস্তিক হয়, এই নাস্তিকসকলে সাধাৰণতে এটা মুক্ত জীৱন বিচাৰে আৰু এটা মুক্ত চিন্তা তেওঁলোকে বিচাৰে, আৰু তেওঁলোকে নিজৰ মগজু বা মগজুৰকেই মানে সকলো সিদ্ধান্তৰ কাৰণে চৰম মানে সুপ্ৰিম কোৰ্ট বুলি মানে ক'বলৈ গ'লে সুপ্ৰিমো বুলি তেওঁলোকে মানে মগজুকেই। আৰু আমি কওঁ যিসকল আস্তিকসকলৰ যুক্তি হ'ল মগজুই চৰম আৰু একদম শেষ সিদ্ধান্ত নহয়, মগজৰ পিছত সিদ্ধান্ত যিখিনি ল'বলগীয়া হয় সেই সিদ্ধান্তখিনি আমাক মানে মগজুৱে য'ত ঢুকি নাপায় তাৰ পৰা আৰম্ভ হয় ৰিলিজিয়ন। এইখিনি কথা। এটা কথা মাজতে আহিছিল, মই এই কথাটো অকণমান কৈ দিব খুজিছোঁ কম সময়ৰ ভিতৰতে, সময়ো যথেষ্ট হৈ আছে, মই কম সময়ৰ ভিতৰত ক'ব দিব। এই কথাটো হ'ল সেই ব্যক্তিজনে মোক কুৱেশ্যন কৰিছিল, উল্টাকৈ এটা কুৱেশ্যন কৰিছিল। কুৱেশ্যনটো তেওঁ কৰিছিল এনেধৰণে যে চাওক, প্ৰতিটো বস্তুৰ আৰম্ভণিত বা নেপথ্যত এটা কাৰণ থাকে। পৃথিৱীত এনেকুৱা কোনো বস্তু হোৱা নাই যাৰ নেপথ্যত বা আৰম্ভণিত কোনো কাৰণ নাই। যাৰ নেপথ্যত আজি মই টুপি পিন্ধি আছোঁ, ইয়াৰ এটা কাৰণ আছে। তুমি টুপি নিপিন্ধাকৈ আছা, তাৰো এটা কাৰণ আছে। আমি ইয়াতে বহি কথা বতৰা পাতি আছোঁ, ইয়াৰো এটা কাৰণ আছে। এইখন পৃথিৱী সৃষ্টি, ইয়াৰ এটা কাৰণ আছে। এটা কম্পিউটাৰ সৃষ্টি, এটা মোবাইল সৃষ্টি, চবৰে নেপথ্যত বা আৰম্ভণিত এটা কাৰণ থাকে, আৰু এই কাৰণটোৰ কাৰণেহে কাৰ্যটো হয়। অৰ্থাৎ দৰ্শনৰ ভাষাত ক'বলৈ গ'লে কাৰণ অবিহনে কোনো কাৰ্য হ'ব নোৱাৰে। কাৰ্যকাৰণ বিধি। কোনো কাৰ্য হ'বলৈ হ'লে তাৰ পূৰ্বতে কাৰণ লাগিব। তো আন এটা কথা যে কাৰ্যতকৈ কিন্তু কাৰণ ডাঙৰ, কাৰ্যতকৈ কাৰণ কিন্তু শক্তিশালী, সেইকাৰণেহে কাৰ্যটো হৈছে। কাৰ্যতকৈ কাৰণ হ'ল শক্তিশালী। আৰু এইটো দৰ্শনৰ এটা সাধাৰণ কথা, এটা কাৰ্যতকৈ কাৰণ শক্তিশালী হয়। যদি সেইটোৱে হয়, তেওঁ মোক কুৱেশ্যনটো কৰিলে আল্লাহৰ অস্তিত্বত কাৰণ কি, স্ৰষ্টাৰ অস্তিত্বত কাৰণ কি? তো এই কথাটো তেতিয়া এইটোৰ উত্তৰ আমাৰ এখন আৰবী কিতাপ আছে, আল মাৰআতুল মুছলিমা, ডক্টৰ ফৰিদুল ৱাজিদিয়ে লিখা কিতাপ। মিছৰৰ তেওঁ আল আজহাৰৰ তেওঁ লেকচাৰাৰ আছিল, ডক্টৰ ফৰিদুল ৱাজিদি। তেওঁ লিখিছিল মানে আল মাৰআতুল মুছলিমা বুলি এখন কিতাপ। আৰু তাৰ লগতে আমি শিৰিন ইবাদীৰ কিতাপখনো আমি চাব পাৰোঁ। শিৰিন ইবাদীৰ কিতাপখনতো এই সম্পৰ্কে কেইবাটাও কথা লিখিছে। আৰু সকলো মৌলানাসকলে নিজৰ কোৰ্চত পঢ়া কালুবী নামৰ এখন কিতাপ আছে, কালুবী, যিখন মৌলানাসকলে আৰম্ভণিতে পঢ়িব লাগে। তাতো এই বিষয়ত কেইবাটাও কথা লিখা হৈছে, প্ৰায় 21টা কুৱেশ্যনৰ এনচাৰ তাত দিয়া হৈছে। তাৰ ভিতৰত এইটো কথাও লিখিছে যে আল্লাহৰ, কোৰাণতো আহিছে, কোৰাণ পাকত আহিছে আল্লাহুছ ছামাদ, আল্লাহ অমুখাপেক্ষী। অৰ্থাৎ আল্লাহৰ অস্তিত্বৰ কাৰণেও তেওঁ কাৰো মুখাপেক্ষী হ'ব নোৱাৰে। আৰু আল্লাহৰ অস্তিত্বত যদি কোনো কাৰণ থাকিলহেঁতেন, আল্লাহৰ অস্তিত্বত যদি কোনো কাৰণ মানি লোৱা হয়, তেতিয়াহ'লে আল্লাহতকৈ কাৰণ শক্তিশালী হ'ব, যিহেতু কাৰ্যতকৈ কাৰণ শক্তিশালী হয়। গতিকে আল্লাহৰ অস্তিত্বত কোনো কাৰণ নাই, কাৰণ অবিহনে আল্লাহৰ অস্তিত্ব। আৰু সেই কথাটো কোৰাণেও ঘোষণা কৰিছে, আল্লাহুছ ছামাদ, কুল হু আল্লাহু আহাদ, আল্লাহুছ ছামাদ, আল্লাহ বেনিয়াজ, আল্লাহ অমুখাপেক্ষী। অৰ্থাৎ আল্লাহৰ অস্তিত্বত কোনো কাৰণৰ প্ৰয়োজন নাই, আৰু কোনো কামৰ কাৰণে আল্লাহটো মুখাপেক্ষী নহয়েই। বাকী সকলোবিলাকৰ কাৰণে, সৃষ্টিৰ কাৰণেতো আল্লাহ মুখাপেক্ষী নহয়েই, বৰং তেখেতৰ নিজৰ অস্তিত্বৰ ক্ষেত্ৰতো কোনো কাৰণৰ তেওঁ মুখাপেক্ষী নহয়। এইটো কোৰাণতো আহিছে। তো এই দুটা কথা মেইনলি। তো যিবোৰ কাৰণ ইয়াতে ৰাইটাৰজনে বৰ্ণনা কৰিছে, এই কাৰণবিলাকত দেখা যায় সাধাৰণতে এটা বস্তুবাদী মনোভাৱ। এক নম্বৰতে এই ৰাইটাৰজনে যিটো লিখিছে যে মেটেৰিয়েলিজম, যাক মানে বস্তুবাদ বুলি কোৱা হয়। তো বস্তুবাদী চিন্তাধাৰাৰ কাৰণেই এই নাস্তিক্যবাদ চিন্তাধাৰা হয়তো মগজুলৈ মানুহৰ আহে।
আৰু এইটো কথা মই নিশ্চয় মানো, তুমি যদিও এইটোৰ হেৰি কৰিছা যে ইণ্টেলিজেণ্টসকলেহে নাস্তিক হয়, এই কথাটো তুমি কিন্তু নাকচ কৰিছা। ময়ো সেই কথাটো নাকচ কৰোঁ। যদিও নাকচ কৰোঁ, এটা কথা কিন্তু মই মানি লওঁ, নাস্তিকসকল কিন্তু যথেষ্ট মানে চিন্তাশীল ব্যক্তি হয়, চিন্তিত ব্যক্তি হয়, আৰু যথেষ্ট চিন্তাকৰ্ষক ব্যক্তি হয়। তেওঁলোকৰ চিন্তাধাৰাৰ দিশ কোনফালে যায় বা কোনফালে গৈছে সি এটা বেলেগ কথা, কিন্তু তেওঁলোক চিন্তাশীল ব্যক্তি হয়, মোৰ এইটো এটা ধাৰণা। বাকী এই ক্ষেত্ৰত তোমাৰ মন্তব্য কি হ'ব মই নাজানো। নহয়, চিন্তাশীল এটা চৰিত্ৰ, আৰু এই চৰিত্ৰ আপোনাৰ আস্তিকসকলৰ মাজতো আছে আৰু নাস্তিকসকলৰ মাজতো আছে। স্বাভাৱিকতেই যিহেতু নাস্তিকসকল সমাজৰ প্ৰচলিত এটা ধাৰাৰ বিপৰীতে গৈ তেওঁলোকে চিন্তা ভাৱনা প্ৰতিষ্ঠা কৰিব লাগে, আস্তিকতাবাদ বহুলাংশে প্ৰতিষ্ঠিত নাস্তিকতাবাদৰ তুলনাত। অপ্ৰতিষ্ঠিত এটা ধাৰণা বা চিন্তাক যেতিয়া প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কোনোবাই মোৰ পাতি লয়, স্বাভাৱিকতেই তেওঁ চিন্তা অধিক পৰিমাণে কৰিব লাগিব। একজেক্টলি ভাল বিশ্লেষণ, বঢ়িয়া। তো শেষত মই আৰু এটা কথা আপোনাক উল্লেখ কৰিব খুজিম যে বস্তুবাদ আচলতে মোৰ ধাৰণাত বস্তুবাদৰ কাৰণেই নাস্তিকতাৰ সৃষ্টি। মোৰ ধাৰণাত এই কথাটো অকণমান ওলোটা। নাস্তিকতাবাদে বস্তুবাদক আৱিষ্কাৰ কৰি পেলালে। তেওঁলোকৰ চিন্তাক প্ৰতিষ্ঠা কৰিবলৈ গৈ, আৰু দৰাচলতে নাস্তিকতাৰ উৎপত্তিটো হয় অস্বীকাৰৰ মাজৰ পৰাই। অস্বীকাৰ কৰিলো, নস্যাৎ কৰিলো, আৰু নস্যাৎ দুটা কাৰণত হ'ব পাৰে। যে এটা নিৰ্দিষ্ট বাটেৰে আপুনি গতি কৰিবলৈ আপোনাক কোৱা হৈছে বা পৰিৱেশে আপোনাক বাধ্য কৰাইছে, আপুনি তাৰ বিপৰীতে যাব খুজিছে। এক, বিপৰীতে যাব খুজিছে প্ৰচলিত যি ৰীতি নীতি সমাজৰ, ইয়ে আপোনাক বাধা দিছে, গতিকে ই এটা প্ৰৱণতা হ'ব পাৰে। দ্বিতীয় আন এটা কথা হৈছে মই যাব নোখোজো, কিন্তু মোক সেই দিশেৰে প্ৰচলিত ধ্যান ধাৰণা, চিন্তা ভাৱনা, দৰ্শনে মোক সেই দিশেৰে গতি কৰিবলৈ নিদিয়ে, শক্তি প্ৰয়োগ কৰি আছে বা মোক চেষ্টা কৰি আছে। তো এই ক্ষেত্ৰত দুইটা কথাই আছে যে মই এমুকটোত কৰিব খোজো, কিন্তু সেইটো প্ৰচলিত সমাজ ব্যৱস্থা বা আদৰ্শ জীৱনশৈলীসমূহৰ দ্বাৰা বাধা আছে। আকৌ মই এইটো কৰিব নোখোজো, কিন্তু সেইটো কৰাৰ কাৰণে নিৰ্দেশনা আছে। এই দুইটা ক্ষেত্ৰতেই মই যেতিয়া দুইটাই কৰিব নোখোজিম, মই যাবও নোখোজিম, আকৌ মই যিটো যাব খুজিম সেইটো বাধা দিছে, মই কিন্তু সেইটো বাধাটো মানিব নোখোজো, মই যাব বিচাৰিম। দৰাচলতে সম্পূৰ্ণখিনি নিজৰ অভিলাষা পূৰণতেই ই কেন্দ্ৰীভূত হয়। যে মোৰ ইচ্ছাক মানে পূৰণ কৰাৰ কাৰণে, আৰু যাৰ পৰা এই পৰৱৰ্তী সময়ত আৰম্ভ হৈছে আপোনাৰ ভোগবাদ, ভোগ, মই ভোগ কৰিব লাগিব। নাস্তিকতাৰ বহুলাংশে আপোনাৰ ভোগবাদে নাস্তিকতাক আগুৰি আছে, কিন্তু আস্তিকতাবাদৰ ক্ষেত্ৰত এতিয়াও শক্তিশালীভাৱে কাম কৰি আছে, সেইটো হৈছে উমৈহতীয়া মংগলৰ কাৰণে আপুনি এইটো চিন্তা কৰিব লাগিব, আগবঢ়াই লৈ যাব লাগিব, এইটো মানিব লাগিব। আৰু এয়াই হৈছে এটা উমৈহতীয়া মংগলৰ কাৰণে সৰ্বস্বীকৃত বা বহুলাংশে স্বীকৃত এটা আদৰ্শ জীৱনশৈলী। যেতিয়া মই এই কথাটো মানি ল'ম, তেতিয়াহ'লে ইয়াৰ মোৰ অন্তৰালত মানি লোৱাৰ অন্তৰালত উদ্দেশ্যটো থাকে যে উমৈহতীয়া মংগল, কমন ৱেলফেয়াৰ, যে আমি সমাজখনৰ মংগলৰ কাৰণে এতিয়া ধৰ্মৰ যিসমূহ নীতি নিয়ম
জীৱনশৈলীৰ যিসমূহ আদৰ্শ জীৱনশৈলীৰ নীতি নিয়মক অস্বীকাৰ কৰাৰ লগে লগে সমাজত এটা বিশৃংখলতাৰ সৃষ্টি হ'ব, উমৈহতীয়া স্বাৰ্থ বিনষ্ট হ'ব, যাৰ কাৰণে আমি সকলোৱে কিন্তু বা অধিকাংশ সকলে কিন্তু এই কথাটো স্বীকাৰ কৰো যে সমাজত শৃংখলা প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা আদৰ্শ আৰু এটা সৰ্বজন স্বীকৃত এটা জীৱনশৈলী হ'ব লাগিব। এতিয়া ব্যক্তিৰ ওপৰত যদি দায়িত্ব প্ৰদান কৰা হয় যে আপুনি নিৰূপণ কৰিব যে আপোনাৰ জীৱনশৈলীটো কি হ'ব, তেতিয়াহ'লে এই জীৱনশৈলীৰ ধাৰণা, ভাল আৰু বেয়াৰ ধাৰণা, যিটো আপুনি অলপ আগতে উল্লেখ কৰিলে, ভাল আৰু বেয়াৰ ধাৰণা এয়া আপেক্ষিক, ই ব্যক্তিভেদে বেলেগ বেলেগ। আপুনি যিটো ভাল বুলি কৈ আছে সেইটো মই ভাল বুলি গণ্য নকৰিব পাৰো। তেনে ক্ষেত্ৰত এটা সাৰ্বজনীন এটা ভাল বা বেয়াৰ ধাৰণা ওলাই অনাটো সম্ভৱপৰ নহয়। কিন্তু আদৰ্শ জীৱনশৈলীসমূহে সাৰ্বজনীন কৰিব নোৱাৰিলেও এটা গৰিষ্ঠ সংখ্যকৰ দ্বাৰা স্বীকৃত এটা পন্থা তেওঁলোকে কিন্তু সমাজত অভ্যাসনৰ জৰিয়তে, এক্সাৰচাইজৰ জৰিয়তে ই প্ৰতিষ্ঠা হৈছে। ইয়াক মূলোচ্ছেদ কৰাটো ইমান সহজো নহয়। একেবাৰে তাকৰীয় সংখ্যক যিসকল, তেওঁলোকৰ চিন্তাক আমি সন্মান জনাও, কিন্তু তেওঁলোকৰ চিন্তা মোৰ অনুভৱ যে যথেষ্ট নহয়, যে আস্তিকতাবাদী সকলে সামগ্ৰিক মংগলৰ কাৰণে, সমাজৰ উমৈহতীয়া মংগলৰ কাৰণে যি এটা আদৰ্শ জীৱনশৈলীৰ মানে গভীৰতালৈ শিপাই দিলে, ইয়াক মূলোচ্ছেদ কৰাটো বৰ এটা সহজ কাম তেওঁলোকৰ কাৰণে নহ'ব। ঠিকে, এই যিখিনি কথা তুমি কৈছা এইটো অবভিয়াছলি এইটো সঁচা কথা। মই মাজতে এটা কথা ক'ব খুজিছোঁ, সেইটো হ'ল 2011 যি চেঞ্চাছ আছিল, 2011 চেঞ্চাছত যিমানখিনি মানুহে নিজকে ধৰ্মহীন বুলি পৰিচয় দিছিল, প্ৰায় বোধ কৰোঁ, মোৰ একজেক্টলি সেই হেৰিটো মনত নাই, মই চালে ক'ব পৰা যাব, মোৰ তাত তথ্যটো আছে। কিন্তু 2011ত যিখিনি মানুহে নিজকে ধৰ্মহীন বুলি পৰিচয় দিছিল, তাৰ যিটো পৰিমাণ সেয়া আছিল ভাৰতবৰ্ষত 0.03 আৰু 0.03 হওঁতেও যথেষ্টখিনি মানুহ ভাৰতত নিজকে ধৰ্মহীন বুলি পৰিচয় দিছিল। ইয়াৰ পিছত দেখা মানে তেওঁলোকে ধৰ্মহীন ধৰ্মত বিশ্বাস কৰে, ধৰ্মহীন ধৰ্মত বিশ্বাস কৰে, নিজকে ধৰ্মহীন বুলি পৰিচয় দিছিল। হিন্দু নিৰ্দিষ্ট কোনো এটা ধৰ্মত বিশ্বাস কৰে, তেওঁলোকে সেই ধৰ্মত বিশ্বাসী, আৰু যিসকলে কাম আছে, যিসকলে ধৰ্মত বিশ্বাস নকৰে, তেওঁলোকে সেই ধৰ্মত বিশ্বাস। হয় হয়, আচ্ছা, তেওঁলোক হেৰি আছিলে, হিন্দু আছিল বা মুছলিমো আছে, তাত খ্ৰীষ্টানো আছে, বা অন্যান্য ধৰ্মৰ মানুহো তাত আছে। এয়া আছিল তেতিয়াৰ হিচাপ। কিন্তু মাজতে এটা হিচাপ আহিলে কেৰালাৰ পৰা, অত্যন্ত সাংঘাতিক ধৰণৰ হিচাপ। এইটো মানে গোটেই যিখিনি মানুহে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিখন ষ্টেটত এটা পিউ ৰিচাৰ্চ ফাউণ্ডেশ্যন এটা আছে, তেওঁলোকৰ ৰিচাৰ্চ মতে, তেওঁলোকে এটা ৰিচাৰ্চ সমীক্ষা দাঙি ধৰিছে, আৰু এই সমীক্ষা মতে প্ৰায় 30 লাখ মানুহে ভাৰতৰ বিভিন্ন ষ্টেটত, প্ৰায় 30 লাখ মানুহে বিগত এটা বা দুটা বছৰত তেওঁলোকে মানে নিজকে ধৰ্মহীন বুলি বা ধৰ্ম নাই, তেওঁলোকে ধৰ্ম নামানে বুলি মানে চাব ৰেজিষ্টাৰৰ ওচৰত এপ্লিকেশ্যন দিছে, আৰু নিজে যিটো ধৰ্মত আছিল সেইটো ধৰ্মত নাই, মই ধৰ্ম নামানো বুলি এই ধৰণৰ নিজৰ নামটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে তেওঁলোকে এপ্লিকেশ্যন দিছে। আৰু এই গোটেই হিচাপটো গৈ দেখা গৈছে, এইটো তেওঁলোকৰ হিচাপ ওলাইছিল 2000ত, আৰু 2021 চেঞ্চাছটো আমাৰ হয়তো ভাৰতত নহ'ল, হয়তো কেতিয়া হ'বগৈ ক'ব নোৱাৰোঁ।
কিন্তু এটা ধাৰণা তেওঁলোকে পোষণ কৰিছে প্ৰায় 30 লাখতকৈ অধিক, আৰু প্ৰায় 30 লাখ নহয়, এতিয়া সেই সংখ্যাটো গৈ প্ৰায় 1 কোটিতকৈ অধিক সমগ্ৰ ভাৰতবৰ্ষত হেৰি হৈছে নিজকে ধৰ্মত্যাগী বুলি, মানে নিজকে পৰিচয় দিবৰ কাৰণে তেওঁলোকে মানে চৰকাৰৰ ওচৰত, গভৰ্ণমেণ্টৰ ওচৰত ইতিমধ্যে এপ্লিকেশ্যন দিছে। ইয়াৰ দ্বাৰা বুজা যায় যে ধৰ্মচ্যুত বা ধৰ্মত্যাগী যথেষ্টখিনি মানুহ বৰ্তমান ওলাই আহিছে। বহুত মানুহে নিজকে নিজৰ ধৰ্মত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে বা ধৰ্মত্যাগ কৰিছে, আৰু এপ্লিকেশ্যন নিদিয়া মানুহো বহুত আছে, হয়তো তেওঁলোকে এপ্লিকেশ্যন দিয়া নাই কিন্তু ধৰ্মত্যাগ কৰিছে। এই যিটো এটা ধাৰণা সমগ্ৰ, সেইকাৰণে আজিৰ ভিডিঅ'টো কৰাৰ বেলেগ কোনো কাৰণ নাই, এই এটাই কাৰণ যে গোটেই অসমতো তেনেকুৱা প্ৰৱণতা আমি দেখিছোঁ। ফেচবুক বা ছ'চিয়েল মিডিয়াত চালে দেখা যায় যথেষ্টখিনি মানুহে, বহুত মুছলমান মানুহ এনেকুৱা আছে যিয়ে ইছলামৰ বিৰোধিতা কৰি আছে, আৰু বহুত হিন্দু মানুহ এনেকুৱা আছে হিন্দু ধৰ্মটো মানে টোটেলি নাকচ কৰি আছে আৰু ধৰ্ম নালাগে বুলি তেওঁলোকে যিটো দাবী কৰিছে, বা বহুত খ্ৰীষ্টান লোককো দেখা হৈছে তেওঁলোকে মানে নাস্তিক্যবাদক আঁকোৱালি লৈছে। আৰু ইভেন এইটো গৈ ইমানখিনি পৰ্যন্ত পাইছে, কেইবাজনো মই ধৰ্মীয় নেতাক দেখিছোঁ, এজন হিন্দু ধৰ্মীয় নেতাকেই দেখিছোঁ, তেখেতে ডাইৰেক্টটো এই বুলিয়েই কৈছে যে নাস্তিক্যবাদ হিন্দু ধৰ্মৰ এটা অংগ। ঠিক এজন মুছলমান মৌলানাকো মই দেখিছোঁ, মাজতে তেওঁ অসমলৈ আহিছিল এখন কিতাপ উন্মোচনৰ কাৰণে, মই তেওঁৰো নামটো ল'ব খোজা নাই, বাংলাদেশৰ পৰা তেখেতে আহিছিল, আৰু তেখেত মৌলানা নিজকে মুফতি বুলিও কয়। তেখেতেও এই কথাটো কৈছিল যে ধৰ্মত একো নাই আচলতে, আৰু এনে উদাহৰণো বহুত আছে। কেইবাজনো মৌলানা, যদিও সংখ্যা কম, কিন্তু কেইজনমান মৌলানা, তো তেওঁলোকে নিজকে মৌলানা বুলি কয়, কিমান দূৰ মৌলানা তেওঁলোককতো আৰু চালি জাৰি চোৱা হোৱা নাই, কিন্তু কেইবাজনো কৈছে যে আচলতে ধৰ্মত একো নাই আৰু ধৰ্ম বুলি কোনো বস্তু নাই। তো এই ধৰণৰ কথা হৈছে। গতিকে এই যিটো প্ৰৱণতা, ধৰ্মত্যাগৰ প্ৰৱণতা আৰু ধৰ্মচ্যুত হোৱাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাটোৰ কাৰণেই আজি এই ভিডিঅ'টো সাধাৰণতে কৰা হৈছে। তেওঁলোকে নিজকে নাস্তিক বুলি কিয় পৰিচয় দিব বিচাৰে, এইটোৱেই আচলতে মূল কথা। আৰু আমি দেখিছোঁ তেওঁলোকে বস্তুবাদৰ ওপৰত, আধুনিকতাৰ ওপৰত, আৰু এই ধৰণৰ যিবোৰ কাৰক ইয়াতে গাই শুনোৱা হ'ল বা এই ৰাইটাৰজনে যিবোৰ লিখিছে, এইবোৰ কাৰকে হয়তো তেওঁলোকৰ মানে মনত বা মন মগজুত সোমাই গৈছে। আমি পূৰ্বৰ কেইবাজনো নাস্তিকক লগ কৰিছোঁ, মই ব্যক্তিগতভাৱে কেইবাজনো নাস্তিকক লগ কৰিছোঁ, তেওঁলোকৰ তাত তেনেকুৱা কোনো অথেণ্টিক বা কোনো ধৰণৰ মানে অখণ্ডিত যুক্তি তেওঁলোকৰ ওচৰত মই দেখা নাই, মই বৰ্তমানলৈকে পোৱা নাই। যিসকলে কিতাপ লেখা মেলা কৰিছে, যথেষ্ট কিতাপ মই পঢ়িছোঁ, মই নাম নলওঁ, কেইবাজনো ৰাইটাৰৰ আৰু অসমৰ মানে খুব সাংঘাতিক আৰু খুব ভাল ৰাইটাৰৰ কিতাপো মই পঢ়িছোঁ, যিয়ে নিজকে কেতিয়াবা অজ্ঞবাদী বুলি কয়, কেতিয়াবা নাস্তিক বুলি কয়, কেতিয়াবা আস্তিক বুলি কয়। তেওঁলোকে সুবিধা বুজি নিজৰ স্থিতি সলনি কৰি থাকে। তেওঁলোকৰ লিটাৰেচাৰ পঢ়িছোঁ, কিন্তু তেওঁলোকৰ হাততো এনেকুৱা ধৰণৰ কোনো যুক্তি নাই যি যুক্তিৰ পৰা তেওঁ নাস্তিক হৈছে বুলি নিজকে সাব্যস্ত কৰিব পাৰিব। বাছ কেৱল এটা আধুনিকতা, কেৱল এটা সন্মানীয় কথা বুলি ভাবি এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, আৰু সেই পৰিৱেশত নিজকে জ্ঞানী বা অকণমান মানে উচ্চ পৰ্যায়ৰ প্ৰগতিশীল মানুহ হিচাপে নিজকে পৰিচয় দিবৰ কাৰণে তেনেধৰণৰ কথা তেওঁলোকে লিখিছে বা কয়। কিন্তু তেওঁলোকৰ কথাটো দ্বিবিধা যিটো কোৱা হয়, মানে দ্বৈত যিটো চৰিত্ৰ, এইটো তেওঁলোকৰ যুক্তিত বা তেওঁলোকৰ কথা বতৰাত দেখা যায়। এইখিনিয়ে শেষ কথা। মই ভাবোঁ নাস্তিক্যবাদৰ ক্ষেত্ৰত কোনো ঠোচ বা কোনো তেনেকুৱা অথেণ্টিক যুক্তি মোৰ চকুত পৰা নাই। এইটো বাকী মই ক'ব নোৱাৰিম, তুমি মুখানি মাৰিবা।